নমস্কাৰ। এটা বহু প্ৰচলিত উদ্ধৃতিৰ মতে মই এজন কৃষকক ভাল পাওঁ কিয়নো এজন কৃষকে যত্ন সহকাৰে শস্যৰ প্ৰতিপালন কৰে। সেয়ে আজি আমি ৰাষ্ট্ৰীয় কৃষক দিৱস বা ৰাষ্ট্ৰীয় কিষাণ দিৱসৰ পবিত্ৰ দিন উপলক্ষে একত্ৰিত হৈ আমাৰ দেশৰ মেৰুদণ্ড স্বৰূপ আমাৰ পৰিশ্ৰমী কৃষকসকল আৰু অন্নদাতাসকলক শ্ৰদ্ধাৰে নমন জনাইছোঁ। এইটো সত্য যে খেতিপথাৰৰ পৰা আৰম্ভ কৰি উৎসৱলৈকে কৃষকসকলে হৈছে ৰাষ্ট্ৰৰ মূল। যদি আপুনি পৰিপূৰ্ণভাৱে খাদ্য গ্ৰহণ কৰি আছে, মনত ৰাখিব ইয়াৰ আঁৰত আছে কৃষক। প্ৰতি বছৰে 23 ডিচেম্বৰত উদযাপন কৰা এই দিনটোত সমাজৰ প্ৰতি এওঁলোকৰ অৱদান স্বীকৃতি দিয়া হয়। প্ৰতিজন কৃষকৰ বিশ্বস্ত বন্ধু ভাৰতীয় ষ্টেট বেংকে 16 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এসপ্তাহজোৰা অন্নদাতা মহোৎসৱৰ জৰিয়তে তেওঁলোকৰ সৈতে এই অনুষ্ঠানটো উদযাপন কৰি গৌৰৱ অনুভৱ কৰে। লগতে এই পবিত্ৰ দিনটোত আমাৰ দেশৰ ভৱিষ্যতৰ বাবে বিকশিত ভাৰত 2047 আলোচনা কৰাটো অপৰিহাৰ্য। যিহেতু আমি এক সমৃদ্ধ, শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ কল্পনা কৰিছোঁ, সেয়ে আমি স্বীকাৰ কৰিব লাগিব যে এই দৃষ্টিভংগীৰ আধাৰশিলা আমাৰ কৃষকসকলৰ সবলীকৰণত নিহিত আছে। কৃষকসকল হৈছে আমাৰ কৃষিক্ষেত্ৰৰ অভিকেন্দ্ৰ আৰু এওঁলোকৰ কল্যাণ বিকশিত ভাৰতৰ সপোন প্ৰাপ্তি কৰাৰ বাবে অতি প্ৰয়োজনীয়। ভাৰতত কৃষি কেৱল এটা উদ্যোগ নহয়, ই এটা জীয়াই থকাৰ প্ৰণালী। কৃষিয়ে আমাৰ জনসংখ্যাৰ অধিকাংশক জীয়াই ৰাখিছে, খাদ্য সুৰক্ষা প্ৰদান কৰিছে আৰু বিভিন্ন আনুষংগিক খণ্ডকো সমৰ্থন দিছে। কৃষকসকলে শস্যৰ বীজক খেতিৰ পৰা আনি খাদ্যদ্ৰব্য ৰূপে খোৱাৰ মেজত আনি দিয়ে আৰু তেওঁলোকৰ অৱদান কৃষিখণ্ডৰ উপৰিও বস্ত্ৰশিল্প, ঔষধ, দুগ্ধজাত পদাৰ্থ, কুকুৰা পালন আদি বহুতো ক্ষেত্ৰত পৰিসাৰিত। আমি বিকশিত ভাৰতৰ দিশত কাম কৰি আছোঁ আৰু আমাৰ কৃষকসকলক এই উন্নয়নৰ ক্ষেত্ৰত অভিকেন্দ্ৰত ৰখাটো অত্যাৱশ্যকীয়, কিয়নো এখন সমৃদ্ধিশালী ৰাষ্ট্ৰৰ আৰম্ভণি সমৃদ্ধ কৃষকৰ পৰাহে হয়। বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অংশ হিচাপে আমাৰ কৃষকসকলক কেৱল খাদ্য উৎপাদক হিচাপেই নহয়, উদ্যোগী হিচাপেও চাব লাগিব। তেওঁলোকক কৃষি মূল্য শৃংখলাত একত্ৰিত কৰি উৎপাদনৰ পৰা প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু বিপণনলৈকে এই গোটেই শৃংখলাৰ দ্বাৰা উচ্চ উপাৰ্জন আৰু অধিক অৰ্থনৈতিক স্থিৰতাৰ সুযোগ সৃষ্টি কৰিব পাৰোঁ। এই দিশত ভাৰত চৰকাৰে কৃষিৰ আধুনিকীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি আন্তঃগাঁথনি পুঁজি অৰ্থাৎ AIF আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ অৰ্থাৎ PMFMEক আনুষ্ঠানিককৰণৰ দৰে আঁচনিৰ জৰিয়তে কৃষকসকলক তেওঁলোকৰ কৃষি পদ্ধতিৰ আধুনিকীকৰণ, তেওঁলোকৰ উপাৰ্জন উন্নত কৰা আৰু ফুড প্ৰচেছিঙৰ দৰে নতুন ক্ষেত্ৰত বৈচিত্ৰতা আনিবলৈ সক্ষম হৈছে। একেই চিন্তাৰে কৃষি উৎপাদক সংগঠন অৰ্থাৎ FPO সৃষ্টি কৰাটো এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সমূহীয়াকৈ প্ৰচেষ্টা কৰিলে তেওঁলোকে শস্যৰ ভাল মূল্য, উন্নত বীজ, প্ৰযুক্তিবিদ্যা প্ৰাপ্তি আৰু বহুতো নতুন বাটৰ মুকলি কৰিব পাৰিব। ভাৰতীয় ষ্টেট বেংকে চৰকাৰী পদক্ষেপবোৰ আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই বেংকে সদায় কৃষক সম্প্ৰদায়ৰ এক শক্তিশালী সহযোগী হৈ আহিছে। 22,000তকৈও অধিক শাখাৰ এক বিশাল নেটৱৰ্ক, যাৰ 15,000তকৈও অধিক শাখা গ্ৰাম্য অঞ্চলত আছে আৰু 80,000তকৈও অধিক BCCSP পইণ্ট আছে। এই নেটৱৰ্কৰ জৰিয়তে ভাৰতীয় ষ্টেট বেংকে কৃষকসকলৰ ঘৰৰ দুৱাৰদলিত সেৱা আগবঢ়াইছে আৰু যাৰ ফলত তেওঁলোকে ঋণ, সঞ্চয় আৰু বিভিন্ন বিত্তীয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিছে। ভাৰতীয় ষ্টেট বেংকে বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলক অতি কম সুতত বেংকৰ ঋণ প্ৰদান কৰে। কিষাণ ক্ৰেডিট কাৰ্ড অৰ্থাৎ KCC হৈছে কৃষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি, যি তেওঁলোকক সহজলভ্য ঋণ আৰু লগতে সুতৰ ৰেহাই প্ৰদান কৰে। ভাৰতীয় ষ্টেট বেংকে কিষাণ সমৃদ্ধি ঋণ প্ৰৱৰ্তন কৰিছে, যি তুলনামূলকভাৱে সমৃদ্ধিৱান কৃষকসকলক শকত অংকৰ ঋণ আগবঢ়ায়। এই ঋণে খেতিৰ সকলো দিশ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ধৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখে।
কৃষকসকলৰ অকল খেতিৰ ঋণৰ প্ৰয়োজনতকৈ অধিক ঋণৰ প্ৰয়োজন বুলি জানি লৈ ভাৰতীয় ষ্টেট বেংকে কৃষি আৰু খাদ্য উদ্যোগ ঋণ আগবঢ়ায়, যি হৈছে নিত্য প্ৰয়োজনীয় মূলধন আৰু ম্যাদ সাপেক্ষ ঋণৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰাৰ এক সহজলভ্য সমাধান। কৃষিৰ পৰা বিপণনলৈকে সকলো প্ৰয়োজনীয় খৰচ যেনে বহন, শীতল শৃংখলা, পেকেজিং, ৱেৰহাউচিং, প্ৰচেছিং আদি সকলো ক্ষেত্ৰক কৃষি আৰু উদ্যোগ ঋণত আৱৰি লোৱা হয়। কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণত নিয়োজিত কৃষক আৰু উদ্যোগসমূহক সময়মতে ঋণ প্ৰদান কৰিবলৈ আমাৰ 11শ কৃষি বাণিজ্যিক শাখা অৰ্থাৎ ACB আছে আৰু এই ACBবোৰক 86টা এগ্ৰি CPC আৰু 100ৰো অধিক কৃষি আৰু MSME ঋণ কেন্দ্ৰই সহায় কৰি আছে। ইয়াৰ ফলত কৃষি ক্ষেত্ৰত দ্ৰুত হাৰত ঋণ প্ৰদান কৰা সম্ভৱ হৈছে। আমাৰ 500ৰ ওপৰত RMRও আছে, যি কৃষকসকলৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰি থাকে আৰু তেওঁলোকৰ সৈতে বেংকিং আৰু চৰকাৰী আঁচনিৰ লাভালাভৰ আলোচনা কৰি বিত্তীয় সিদ্ধান্ত লোৱাত সহায় কৰে। তদুপৰি ভাৰতীয় ষ্টেট বেংকে বেংকিং প্ৰক্ৰিয়া অধিক সুলভ কৰি তুলিবলৈ ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আছে। আমাৰ ইউনো কৃষি প্লেটফৰ্মৰ জৰিয়তে কৃষকসকলে বিভিন্ন সেৱা যেনে বতৰৰ আগজাননী, বজাৰ মূল্য আৰু চৰকাৰী আঁচনিৰ তথ্য লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ভাৰতীয় ষ্টেট বেংক জ্ঞান হস্তান্তৰ আৰু আধুনিক কৃষি পদ্ধতি গ্ৰহণৰ বাবে সমৰ্পিত। আমি বিত্তীয় সাক্ষৰতা কাৰ্যসূচী আৰু কৃষক গোষ্ঠী সন্ধ্যা শিবিৰ আদি পৰিচালনা কৰোঁ, য'ত কৃষকসকলে তেওঁলোকৰ জীৱিকা উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰী আঁচনি, ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন পদক্ষেপৰ বিষয়ে জানিব পাৰে। কৃষকসকলক সহযোগ কৰাৰ বাবে আমাৰ চলিত প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় ষ্টেট বেংকে ইয়াৰ সকলো শাখাত 16 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈকে এসপ্তাহজোৰা অন্নদাতা মহোৎসৱ অৰ্থাৎ কৃষক উৎসৱ সপ্তাহ উদযাপন কৰি আছে। এই কাৰ্যসূচীৰ অংশৰূপে বিভিন্ন কাৰ্যসূচী, কৰ্মশালা আৰু সজাগতা অধিৱেশন অনুষ্ঠিত কৰি কৃষক সমাজৰ অৱদানক সন্মান যাচিছে। শেষত বিকশিত ভাৰতৰ দৃষ্টিভংগী তেতিয়াহে প্ৰাপ্ত কৰিব পাৰি যেতিয়া আমাৰ মেৰুদণ্ডস্বৰূপ কৃষকসকল এই প্ৰগতিৰ শীৰ্ষত স্থান লাভ কৰিব। আহক আমি তেওঁলোকক এক বিকশিত কৃষি ক্ষেত্ৰত সফল হ'বলৈ প্ৰয়োজনীয় সম্পদ, প্ৰযুক্তি আৰু সহায় আগবঢ়াওঁ। আমি সকলোৱে একেলগে কাম কৰি এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলোঁ, য'ত প্ৰতিজন কৃষক সমৃদ্ধিশালী আৰু প্ৰতিটো ক্ষেত্ৰ উৎপাদনশীল হ'ব। ধন্যবাদ।